সো গাইছ আমি ক'ত আছিলোঁ অখণ্ড সংখ্যা বুজাইছিলোঁ ঠিক আছে অখণ্ড সংখ্যাৰ পিছত আমাৰ কি আহিব যুগ্ম সংখ্যা অযুগ্ম সংখ্যা তোমালোকে হয়তো শুনিছা যুগ্ম সংখ্যা অযুগ্ম সংখ্যা হয় নহয় বহুত চিম্পল টাৰ্ম তথাপি তোমালোকক মই এবাৰ বুজাই দিম ঠিক আছে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা মই এটা লিখাইছোঁ যুগ্ম সংখ্যা অযুগ্ম সংখ্যাটো তোমালোকে নিজে বুজি পাবা হয় নে নহয় তো মই তোমালোকক চিম্পলি অকল যুগ্ম সংখ্যাটো লিখিছোঁ ঠিক আছে এতিয়া আহিব কি আমাৰ যুগ্ম সংখ্যা ঠিক আছে অযুগ্ম সংখ্যাটো মই লিখা নাই অকল এটা লিখিলে তোমালোকে বুজি পাবা নিশ্চয় যুগ্ম সংখ্যা মানে কি বুজা যায় যিবোৰ সংখ্যা দুইৰে হৰণ যায় ফৰ এক্সাম্পল তোমালোকৰ ধৰি লোৱা 4 6 8 12 ধৰি লোৱা 24 এই সংখ্যাবোৰ দুইৰে হৰণ যায় নাযায় যদি এই সংখ্যাবোৰ দুইৰে হৰণ যায় তেন্তে সেই সংখ্যাবোৰ কি বুলি কোৱা হয় যুগ্ম সংখ্যা ঠিক আছে তো কি লিখিলো মই কি ক'লো মই কথাটো যিবোৰ সংখ্যা যিবোৰ সংখ্যা যিবোৰ সংখ্যা দুইৰে হৰণ যায় বাছ ইমানটো দেখিলে বুজিব বাকী সৰু ল'ৰা ছোৱালীৰ নিচিনা মই লিখি নিদিওঁ যিবোৰ সংখ্যা দুইৰে হৰণ যায় সেইবোৰ সংখ্যাক যুগ্ম সংখ্যা বুলি কোৱা হয় ঠিক আছে তো এইটো লিখিলে তোমালোকে বুজি পালা তো এইকেইটা কি হ'ল এক্সাম্পল এটা কি হ'ল ইয়াৰ এক্সাম্পল ঠিক আছে বুজি পালা যুগ্ম সংখ্যা মানে কি বুজালো যিবোৰ সংখ্যা দুইৰে হৰণ যায় সেইবোৰ সকলোবোৰ সংখ্যা যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা যদি হয় কি হ'ব যিবোৰ সংখ্যা দুইৰে হৰণ নাযায় চিম্পলি যিবোৰ সংখ্যা দুইৰে হৰণ নাযায় সেইটো কি হৈ যাব অযুগ্ম সংখ্যা ঠিক আছে তাৰপিছত আমাৰ ইম্পৰ্টেণ্ট টাৰ্ম কি আহিব যুগ্ম আৰু অযুগ্মৰ পিছত আহিব আমাৰ যৌগিক আৰু মৌলিক ঠিক আছে যৌগিক আৰু মৌলিক মই যৌগিক সংখ্যাটো নুবুজাওঁ ঠিক আছে মই অকল মুখেৰে কৈ দিছোঁ তোমালোকে নিজে বুজি পাবা ইম্পৰ্টেণ্টটো হ'ব মৌলিকটো সেইটো কাৰণে মই যৌগিকটো কৈ দিছোঁ যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক কিন্তু প্ৰথমতে বুজি পাবলৈ তোমালোকে উৎপাদক মানে কি হয় ঠিক আছে যদি উৎপাদকটো বুজি নোপোৱা তেন্তে তোমালোকৰ বুজি নাপাবা ঠিক আছে উৎপাদক মানে কি হয় চোৱা আমি ধৰি ললো 12ৰ উৎপাদক কি লিখিলো মই 12ৰ উৎপাদক 12ৰ উৎপাদক মানে কি হয় যিবোৰ সংখ্যাৰে 12ক হৰণ যায় কি ক'লো যিবোৰ সংখ্যাৰে 12ক হৰণ যায় সেই সংখ্যাবোৰ কি কোৱা হয় 12ৰ বাবে উৎপাদক ঠিক আছে ফৰ এক্সাম্পল 1ৰে 12ক হৰণ যায় হয় নে নহয় নেক্সট 2ৰে 12ক হৰণ যায় 3ৰে হৰণ যায় 4ৰেও যায় 6ৰেও যায় আৰু 12ৰে 12ক নিজেও হৰণ যায় হয় নে নহয় তো এইটো কি বুজাইছো মই 12ক যিবোৰ সংখ্যাৰে 12ক হৰণ যায় সেইবোৰ কি হয় 12ৰ বাবে উৎপাদক বুজিলা নেক্সট ফৰ এক্সাম্পল আকৌ তোমালোকক লিখিব দিছো হা 6ৰ উৎপাদক তোমালোকে কমেণ্টত লিখাচোন 6ৰ উৎপাদক কি কি মই তাৰপিছত লিখি দিম তোমালোকক জাষ্ট এ মিনিট মই তোমালোকে 2 ছেকেণ্ড দিছো তাৰপিছত লিখা 6ৰ উৎপাদকবোৰ কি কি ঠিক আছে আই থিংক তোমালোকে লিখিবলৈ সক্ষম হৈছা ঠিক আছে মই তোমালোকক লিখি দিছো 6ৰ উৎপাদক বুলি ক'লে 6ৰ উৎপাদকটো ধৰি লোৱা 1 6 হৰণ যায় হয় না ধৰি ল'বলৈ কি আছে 1ৰে 6 হৰণ যায় এইটো মানে চিম্পলি কি হয় 1টো 6ৰ উৎপাদক 2ৰে 6 হৰণ যায় 2টো উৎপাদক 3টো 3ৰে 6 হৰণ যায় আৰু 6টো 6 হৰণ যায় ঠিক আছে তাৰমানে কি হ'ল এই 1 2 6 কেইটা 1 2 3 6 কেইটা কি হ'ল 6ৰ বাবে উৎপাদক মানে উৎপাদক মানে যেতিয়া বুজি পালে উৎপাদক মানে কি হ'ব যিবোৰ সংখ্যাই কোনো এটা সংখ্যাক হৰণ যায় সেই সংখ্যাটোৰ বাবে এই হৰণ যোৱা কেইটা কি হয় তাৰ বাবে উৎপাদক বুজিলা যদি উৎপাদকটো বুজি পালা তেতিয়াহ'লে মই এইখিনি মোহাৰি দিয়া না উৎপাদকটো যদি বুজি পালা তেতিয়াহ'লে মই কি বুজাই দিম যৌগিক সংখ্যা মানে কি কোৱা হয় যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি কি ক'লো যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি যেনেকে তোমাৰ ধৰি লোৱা 12 উৎপাদক ইয়াত কেইটা আছে হিচাপ কৰা কেইটা আছে 6টা আছে 12 উৎপাদক 6 উৎপাদক কেইটা আছে 4টা আছে তো দুটাতকৈ অধিক হয়নে নহয় যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক কি ক'লো যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক সেইবোৰক কি কোৱা হয় যৌগিক সংখ্যা বুলি কয় ঠিক আছে তাৰ বিপৰীতে মই কি লিখিম তোমালোকক মৌলিক সংখ্যাটো লিখি দিছো ঠিক আছে কাৰণ মৌলিক সংখ্যাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু মৌলিক সংখ্যাটো তোমালোকে মুখস্থ কৰি ল'বা ঠিক আছে মৌলিক সংখ্যা মানে কি হয় যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা কি ক'লো যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা সেইটো কি কোৱা হয় মৌলিক সংখ্যা কি লিখিছো যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা ঠিক আছে দুটা আৰু তোমাক দীঘলকে যদি তোমাৰ কিতাপী লেংগুৱেজ তাৰমানে কি ক'ল তোমালোকে ধৰি লোৱা ক্লাছ 6 7 8 পঢ়িছা তেতিয়াহ'লে আৰু পিছত অকণমান জোৰাই দিবলগীয়া হয় কি জোৰাবলগীয়া হয় যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা এটা হৈছে 1 তাৰ মিনছ কি এটা হৈছে 1 মানে হ'ল 1 ঠিক আছে আৰু আনটো সি নিজে চাপ'জ তোমাৰ 13 যদি হয় 13ৰ কাৰণে এটা 1 আৰু আনটো সি নিজে মানে 32 ঠিক আছে এই লাইনটো লিখিবলগীয়া হয় এক্সটেণ্ড কৰিবলগীয়া হয় মই তোমালোকে যদি চিম্পলি বুজি পাব বুলি ডাঙৰ হ'লা বুলি চিম্পলি বুজি পাব বুলি এই লাইনটো লিখিছো কি লিখিলো যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা এটা হৈছে 1 আৰু আনটো সি নিজে তেনে সংখ্যাবোৰ কি বুলি কোৱা হয় মৌলিক সংখ্যা ফৰ এক্সাম্পল এতিয়া মৌলিক সংখ্যা মানে কি হয় বা আৰু মৌলিক সংখ্যাৰ এক্সাম্পল কি মই তোমালোকক বুজাই দিছো ঠিক আছে ধৰি লোৱা চবতকৈ প্ৰথমতে আমি চাম 2 ঠিক আছে 2 হ'লে মানে 2 উৎপাদক কি কি 1 আৰু 2 এটা কি হ'ব মৌলিক সংখ্যা 3 হ'লে মানে 3 উৎপাদক কি হ'ব 1 আৰু 3 এতিয়া যদি 4 লিখো 4 লিখিলে কি হ'ব 1 2 4 এইটো মৌলিক সংখ্যা হ'ব জানো নহয় হয়নে নহয় মৌলিক সংখ্যা হ'ব কাৰণে উৎপাদক কেইটা লাগে কেৱল দুটা ঠিক আছে এতিয়া মৌলিক সংখ্যা মানে নিশ্চয় বুজি পালা
তো যেনেকে এক্সাম্পল মই 3-4টা মান দি দিছো 3 2 3 5 7 11 13 19 ঠিক আছে এনেকে তোমালোকৰ ধৰি লোৱা 23 আৰু 29 তেনেকে আগবাঢ়ি গৈ থাকিব তো 1ৰ পৰা 100লৈকে মুঠ তোমালোকৰ মৌলিক সংখ্যা আছে 25টা কি ক'লো 1ৰ পৰা 100লৈকে মুঠ মৌলিক সংখ্যা আছে তোমালোকৰ 25টা ঠিক আছে আৰু তাৰ উপৰিও এতিয়া তোমালোকক মই এক্সাম্পল এটা কুৱেশ্যন এটা সুধিছো ঠিক আছে তোমালোকে সলভ কৰিবা আৰু কমেণ্টত জনোৱা একটো মৌলিক নে যৌগিক মই কি সুধিলো তোমালোকক একটো মৌলিক নে যৌগিক এতিয়াতো মই মৌলিক সংখ্যাটো লিখা নাই অলপ আগতে যৌগিক সংখ্যাটো লিখা নাছিলো তো একটো মৌলিক হ'ব নে যৌগিক হ'ব তোমালোকে কমেণ্টত লিখা আৰু মই তোমালোকে আনচাৰটো কৈ দিম ঠিক আছে 1 ছেকেণ্ড তোমালোকৰ এইটো কাৰণে তোমালোকে নিজে সলভ কৰিবা গাইজ আই থিংক তোমালোকে এইটো সলভ কৰিব পাৰিছা আৰু কমেণ্টত মই এইটো লাইভ কৰি থকা নাই গতিকে মই গম পোৱা নাই ঠিক আছে ইয়াৰ মই উত্তৰটো দিছো একটো হৈছে তোমালোকৰ যৌগিকো নহয় মৌলিকো নহয় কিয় যৌগিকো নহয় মৌলিক নহয় মই বুজাই দিছো মই তোমালোকক যৌগিক মানে কি বুজাইছো যাৰ উৎপাদক দুটাতকৈ অধিক তো 1ৰ উৎপাদক অকল কি আছে 1 আছে নে নাই 1ৰ উৎপাদক যদি অকল 1 হয় তো ইয়াৰ উৎপাদকটো দুটাতকৈ অধিক নহয় ঠিক আছে যদি দুটাতকৈ অধিক নহয় তো সেইটো যৌগিক সংখ্যা নহয় ঠিক আছে আৰু এটা লাইন লিখিছো চোৱা যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা এই ৱৰ্ডটো বহুত ইম্পৰ্টেণ্ট কি লিখিছো যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা কি ক'লো অকল দুটা তো এইটো উৎপাদক কেইটা আছে এটাহে আছে সেইবাবে ই যৌগিকো নহয় আৰু কি নহয় মৌলিক নহয় কিন্তু সি অযুগ্ম সংখ্যা প্ৰথমতে বুজাইছো ন যুগ্ম আৰু অযুগ্ম তো দুয়েৰে সংখ্যাটো হৰণ যায় সেইটো কাৰণে কি হ'ব ই এটা অযুগ্ম সংখ্যা ঠিক আছে তোমালোকে আনচাৰটো হয়তো কিছুমানে শুদ্ধ লিখিছা কিছুমানে ভুল লিখিছা মই চেক কৰা নাই ভালকৈ মই পাছত কমেণ্টৰ ৰিপ্লাই দিম বাৰু ঠিক আছে তো এইটো কি হ'ব ই এটা যৌগিকো নহয় মৌলিকো নহয় ঠিক আছে মই বৰ্ডখন ৰাফ কৰিছো তো তোমালোকে আই থিংক আজি চেপ্টাৰটো বুজি পালা আজি বেচিক্স মেথছখিনি বুজি পালা মই তোমালোকক যিমানখিনি বুজাই পঠালো সংখ্যা প্ৰণালী মই নেক্সট পাৰ্টত মই বেলেগ পাৰ্টত যাম লসাগু ওলাবলৈ কেনেকৈ ওলাব লাগে লসাগু সেইখিনি শিকাই দিম ঠিক আছে থেংক ইউ